তোমাৰ নাম ফাঁকিত কি হ'ল? অংকিতা, ইমান কষ্ট কৰিছা যিহেতু নহয় জানো? আপোনালোকৰ চাগে বিহু নাচ চাই খুব ভাল লাগিছে নহয় জানো? ৰৈ থাকিবলৈ মন যোৱা নাই? সেইকাৰণে মই মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ অন্তিমগৰাকী প্ৰতিযোগী। তেওঁ হৈছে যোৰহাটৰ বোৱাৰী অংকিতা দাস।
পিছক বামি মাছ ৰহে দৈ ধৰো কেনে কৰি ৰহে দৈ বালি দি নধৰো মানে ৰহে দৈ তোমাকে লাগনি ৰহে দৈ পাম কেনে কৰি ৰহে দৈ আহুতি নকৰো মানে আহুতি নকৰো মানে প্ৰথমে মই অংকিতাকো বহুত শুভেচ্ছা দিছোঁ দ্বিতীয় পৰ্যায়লৈকে আহিছা নহয় জানো ভয় লাগি আছিল নিশ্চয় ভয় লাগি আছিলে কিয় নাজানো আটাই কেইগৰাকী চাই ভয় খালা সেইটো বুলি নহয় এনে যিয়ে নহওক পৰীক্ষা হওক বা কম্পিটিশ্যন এনেকুৱা নাচৰ ক্ষেত্ৰত হওক গানৰ ক্ষেত্ৰত হওক অকণমানতো ভয় লাগেই আৰু মইতো নাচিছোঁ বাৰু বাকী বাইদেউ ছাৰহঁতে জানে ঠিক আছে তেনেহ'লে বাইদেউ ছাৰহঁতকে সুধি লওঁ নহয় জানো ঠিক আছে দীপজ্যোতি দা আপোনাৰ পৰিৱেশন প্ৰথম ৰাউণ্ডতকৈ বহুত আৰু বেছি আজি ভাল লাগিব বুলি আশা কৰি আছিলোঁ বহুত ভাল নালাগিলে কিন্তু ভাল হৈছে মই বেয়া হৈছে বুলি কোৱা নাই দেই ভাল হৈছে কিন্তু বহুত ভাল হ'ব বুলি আশা এটা কৰি বহি থাকোঁ নহয় কাৰণ প্ৰথমৰ পৰা আকৌ ছেকেণ্ড ৰাউণ্ডলৈ আহিছে ধেমালি নহয় হ'বনে ভাল আৰু হ'ব বাৰু কিয় হ'ব খালি মানে অলপ ভয় লাগি আছিলে যে সেইটো কাৰণে কিয় লাগে এতিয়া আপুনি এতিয়ালৈকে বিহুৱতী বোৱাৰীৰ ছিজনটোত আপুনি এতিয়ালৈকে 4বাৰ নাছিলে নাই আজিখনে 4বাৰ হ'লে নাই 4বাৰ হ'ল প্ৰথম অডিশ্যনত ভিডিঅ' পঠালে এবাৰ মেগা অডিশ্যনত কৰিলে ফাৰ্ষ্ট ৰাউণ্ড কৰিলে আজি 4 নম্বৰ 4বাৰ পাৰফৰ্মেঞ্চ কৰাৰ পিছত ভয় লগা আখৰা নোহোৱা এই শব্দবিলাক আচলতে হজম নহয় ন ৰিম্পী হয় হ'বলা মানে মই একেবাৰে লাষ্টত থাকি গ'লো যে সেইটো কাৰণে মোৰ বেছি ভয় লাগে ফাৰ্ষ্টত থাকিলে মই প্ৰথমগৰাকী যে সেইকাৰণে ভয় লাগিছে নাই ফাৰ্ষ্টত নাচি মেলি যোৱাৰ পাছত মোৰ মানে ভয়টো নাথাকে কিন্তু এতিয়া আহি আছে ন প্ৰথমগৰাকীয়ে নাচিছে ছেকেণ্ডগৰাকীয়ে নাচিছে তেনেকৈ একেবাৰে লাষ্টত পৰিলোঁ যে সেইকাৰণে বেছি ভয় লাগিলে কিন্তু আমি এটা কথাই জানো যে উস্তাদৰ খেল কি কয় ল'ৰাবিলাক কোৱাচোন উস্তাদৰ খেল শেষ ৰাতি গতিকে শেষ ৰাতি খেলখন উস্তাদেই খেলিব লাগে হয় নহয় আমি আকৌ সেইটোৱে ভাবি আছিলোঁ শেষৰ গৰাকীয়ে একদম গোটেইখন উল্টাই থৈ ৰিম্পী আৰু ভিতৰৰ পৰাই মুখখন মিলে বা এনেকৈ কৈ আহিব বুলি ভাবি আছিলোঁ যদি থাকি যাওঁ তেন্তে নিশ্চয় কৰিম এই সেনেকুৱা কথাবিলাক শুনি আমাৰ ভাল লাগে পজিটিভ হ'ব লাগে সদায় পৰিৱেশত বেয়া হৈছে বুলি মই কোৱা নাই ভালেই হৈছে কিন্তু জোৰানাম ফাঁকিত কি হ'ল ভয় পোৱা নোপোৱা জীৱনত চব ক্ষেত্ৰতে থাকে পোৱা নোপোৱা গতিকে সেইটো ইমান চিন্তা কৰিব নালাগে আহিছে মঞ্চখনলৈ ইমান বছৰৰ মূৰত নাচি যাওক ফূৰ্তি কৰি নাচি যাওক মুঠতে হাঁহি আহিছে হাঁহি যাওক পালে হাঁহি যাওক আৰু নাপালে হাঁহি আহি কৈ যাওক যে এই মঞ্চখনত অহা বছৰ আহি আছোঁ আকৌ কপাবলৈ তেনেকৈ কৈ যাব সেইটোৱে মনোবৃত্তি হ'ব লাগে চব মই ভাবোঁ গতিকে চেষ্টা কৰিব আৰু আশা কৰিম আপোনাৰ যাত্ৰাটো আৰু দীঘলীয়া হওক শুভেচ্ছা থাকিলে ধন্যবাদ সুৰভি বা তুমিতো কৈ দিলা ভয় লাগিছে বুলি সেই খালি ভয়টোহে নাখাবা দেই খুব ভালকৈ পাৰফৰ্ম কৰি যাম বুলি ভাবিবা ঠিক আছে তোমালৈ বহুত মৰম শুভেচ্ছা থাকিল আৰু পিছৰ পৰ্যায়ত নিশ্চয় লগ পোৱাৰ আশাৰে ধন্যবাদ বাইদেউ ধন্যবাদ অসীম চাইলে ঠাই এটা মাৰিব মন গৈছে তাইকো আহিব বিচাৰিছে কিন্তু হাৰিব পৰা নাই হয়নে অংকিতা নমস্কাৰ ছাৰ নমস্কাৰ কি বাৰু বাইদেউ অংকিতা ইমান বুজি পাইছে আমি বুজি পোৱা নাই যে সেইটো যে নহয় আৰু ছাৰ সেইটো নহয় সেইটো নহয় নহয় সেইটো কোৱা নাই মই নহয় কি নহয় কোনে একো বুজিবলৈ কি সেইটো মই অকণমান মই বুজি পাইছোঁ যে সেইকাৰণে নহয় ময়ো অলপ বুজি পাইছোঁ নাই মোৰ সেইটো প্ৰব্লেম নহয় খালি মোৰ পেটৰ প্ৰব্লেম হৈছে মই কি ক'লো মোৰ সেইটো গেছ নহয় মই সেইটো গেছৰ কথা কোৱাই নাই তাৰমানে এইটো চিলিণ্ডাৰ কেতিয়াবা লিক হ'লে এটা গেছৰ গোন্ধ আহে এতিয়ালৈকে মানে ইয়াতে কিবা
কিবা গেছ ছাৰ হ'ব গেছ হৈ গৈছে গোটেই ৰূপটো হ'ব তাই হ'ব নেকি কি হ'ব নেকি হ'ব। মই মানে একো নকওঁ বেলেগ কওক ভুল হৈছে ভুল হোৱাটো তুমি নকওঁ ভয় খোৱা তুমি গেছ খোৱা আৰু ক'বা এই বকুল তলত বহি এইবিলাকে আলাপ আলোচনা নকৰা জানো মোৰ লগত পতা নাই আকৌ আজি ছাৰ এইটো কথা সেইদিনাখনে যোৱাটো এপিছডত তুমি নিজে কৈছা দেখোন মোৰ গেছৰ প্ৰব্লেম আছে এতিয়াতো মই আপোনাক বাহিৰতে কৈছিলো যে নল'ব বুলি মোক কৈছে আপোনাক বৰ ইয়াতে ধৰিছো মোক নল'ব আৰু দেই মোক গোটেই বোলে বোৱাৰীবিলাকে তাইক জোকাই আছে গেছ গেছ বুলি কৈ পেলাই গম পাইছে নহয় কেমেৰামেন দাদাহঁত সকলোৱে মোক মানে জোকায় সেইদিনা মই ওলাই গৈছো সেইদিনা মোক গেছ গেছ কৈ আছে সেইটো কাৰণে মানে মোক বেয়া লাগিছে এইবাৰ পৰা প্লিজ কৈছো যিমানখিনি টেকনিকেল মানুহ আছে বোৱাৰী আছে তাইক একো মুখেদি নকবা অকল এনেকা থাকিলে মোৰ পেট বিষে হয় মইনো বেলেগটো কি কৰো তোমাক মানে গোটেই ৰুমটো গেছ গেছ হৈ গৈছে কাৰণ পুৰা বন্ধ কোঠা ন আমি শুনিম কওক বেছি যদি নলওঁ ৰিম্পি কান্দি দিমগে নাকান্দিবা নাকান্দিবা একো নহয় ত' তোমাক আমাৰ মানুহখিনি জানিছে বাহিৰৰ মানুহ গম নাপায় নহয় তোমাৰ যে এইবিলাক কি গেছ চেছৰ প্ৰব্লেম আছে আপুনি অথনি কৈছিলে নাই এতিয়াতো এয়াহে গম পাইছে যেতিয়া ওলাব তেতিয়া সকলোৱে গম পাব বুলি কৈছিলে অসমৰ ৰাইজে দেখিব তেতিয়াতো আপুনি কৈছিলে সেইকাৰণে মই আপোনাক নল'বলৈ কৈছিলো ছাৰ কাৰণে তোমাৰ নামটো গেছ দাস কৈ দিয়া না গেছ দাস খুব ভাল হ'ব একো নহয় দিয়া অসমৰ মানুহে জানক তোমাৰ গেছৰ প্ৰব্লেমটো যাতে ভাল হওক মই সেইটোৱে আশা কৰিছোঁ নেক্সট টাইম মানে নেক্সট যদি পৰ্যায়ত আহা তুমি গেছটো লৈ নাহিবা অকল নাই মই আজি খাই আহিছোঁ যে বাইদেউ কৈছিলে খাই আহিব লাগে মই খাই আহিছোঁ মই আজি ভালকৈ আছোঁ পেট বিষোৱা নাই পেট বিষোৱা নাই ন ঠিক আছে বাৰু হাজবেণ্ডেও হাঁহি আছে তোমাক ঘৰত গৈ গেছ বুলিয়ে মাতিব তোমাক চাবা যি নহওক বহুত বেছি শুভেচ্ছা থাকিল অকণমান ধেমালি কৰিলোঁ কাৰণ অকণমান হাঁহিবও লাগে ন আমি নহ'লে কিবা গা চাবিলাক বেয়া লাগে হয় ভয়টো নাইকিয়া হৈ থাকিল নাই এই মোৰ লগত কথা পাতিবা ভয় নাইকিয়া হ'ব তাৰমানে গম পাইছা তোমালে বহুত বহুত শুভেচ্ছা থাকিল দেই ধন্যবাদ ছাৰ অংকিতা কিনো ক'ম আৰু সকলোৱে গোটেইখিনি কথা ক'লেই মই তোমাক শুভেচ্ছাহে দিব পাৰিম ধন্যবাদ বা আমি মানে মই আজি কেতিয়াও নিবিচাৰোঁ তুমি যেন এই মঞ্চখন এৰি থৈ যোৱা ময়ো নিবিচাৰোঁ কিন্তু সেই ফলাফল আহিবলৈ অলপ সময় আছে সেইটো হয় গতিকে তুমি নিজৰ স্থান গ্ৰহণ কৰা হ'ব ঠিক আছে ইমান কষ্ট কৰিছোঁ যেতিয়া যাবলৈতো মন নাই আমাৰো যাবলৈ দিবলৈ একেবাৰে মন নাই কিন্তু যিহেতু প্ৰতিযোগিতা গতিকে 4 গৰাকীৰ মাজত 3 গৰাকী থাকিব আৰু এগৰাকী ঘৰলৈ গুচি যাব নহয় জানো মই বেছি আৰু অকাই পকাই নাথাকোঁ দেই সীমা মৰাণ তুমি আমাৰ লগত 3য় পৰ্যায়লৈকে যাব লাগিব বহুত বহুত শুভেচ্ছা ইয়াৰ পিছত গীতিমণি গগৈ কম নে অলপ পিছত কম দিয়া চয়নিকা মই চয়নিকাৰ পিছতে কওঁ নেকি ন প্ৰথমে মই অংকিতাৰ কথা কৈ লওঁ অংকিতা ইমান কষ্ট কৰিছা যিহেতু নহয় জানো আমি তোমাক এইবাৰ এই মঞ্চ এৰি যাবলৈ নিদিওঁ সঁচাকৈ কৈছোঁ মই ধৰিবই কোৱা মই সঁচাকৈ কৈছোঁ তুমি আমাৰ লগত 3য় পৰ্যায়লৈকে যাব লাগিব গতিকে তুমি আজি ঘৰত যাব নোৱাৰা কষ্ট কৰিছা নহয় আৰু আমাৰ ওচৰত থাকিল গীতিমণি আৰু চয়নিকা আজি দুগৰাকীৰ মাজত এগৰাকী কি হ'ব বাৰু কান্দিব নেকি কান্দো কান্দো লাগিছে নালাগে কান্দিব আজি চয়নিকা আমাৰ লগত থাকিব আৰু গীতিমণি ঘৰলৈ যাব লাগিব